কংগ্ৰেছ দলে মইতো ভাবোঁ যে কংগ্ৰেছ দলে এনেকুৱা এজন পাকিস্তানৰ এজেণ্টক সভাপতি বনাই প্ৰস্তাব লাগিব আৰু সেই জবাবো তেওঁলোকে দিব লাগিব। অসমৰ ৰাইজৰ আগত ইতিমধ্যে তেওঁ স্বীকাৰ কৰি ল'লে যে তেওঁ পাকিস্তানলৈকে গৈছিলে। তেওঁৰ ল'ৰা ছোৱালীকেইটা ঘৈণীয়েক বিদেশী পাছপৰ্টত আছে, বিদেশী হয়, আৰু তেওঁ পৰিবাৰেও পাকিস্তানৰ পৰা দৰমহা লয়। গতিকে এই তিনিটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, তেওঁ তিনিওটা কথাই স্বীকাৰ কৰি ল'লে। এতিয়া আপোনালোকে চিন্তা কৰক, এগৰাকী মানুহৰ পৰিয়ালৰ যদি তিনিগৰাকী মানুহে বিদেশী হয়, চাৰিগৰাকী মানুহৰ পৰিয়াল এটাৰ যদি তিনিগৰাকী বিদেশী হয় আৰু এগৰাকী ভাৰতীয় থাকে, আৰু সেইগৰাকীক যদি অসমৰ কংগ্ৰেছৰ দায়িত্ব দিয়ে, সি ভাৰতীয় মানুহৰ কাৰণে কেনেকৈ কাম কৰিব পাৰিব জানো? এইটো এটা আদৰ্শগত কথা। মোৰ পৰিয়ালৰ যদি চব বিদেশী হয়, চব ব্ৰিটিছ নাগৰিক হয়, তেতিয়াহ'লে মোৰ ব্ৰিটিছৰ ফালে টানটো থাকিব, অসমৰ ফালে টান থাকিব নেকি? তাতে আকৌ ঘৈণীয়েকজনী পাকিস্তানত কাম কৰা, গতিকে পাকিস্তান, ইংলেণ্ড এইবিলাকৰ প্ৰতি তেওঁৰ টান থাকিব। তেনেকুৱা এজন মানুহক ইমান ৰাষ্ট্ৰীয় দল এটাৰ অসমৰ সভাপতি দিয়াটো, মই ভাবোঁ যে কংগ্ৰেছ দলে বহুত ডাঙৰ প্ৰস্তাব লাগিব ইয়াৰ কাৰণে, আৰু উত্তৰো কংগ্ৰেছ দলে দিব লাগিব। তেওঁ অহাৰ পিছতো এনেকুৱা ধৰণৰ মানুহক কিয় দিলে? আৰু আমাৰ কাৰণে কোন সভাপতি হয় কি ফৰক পৰে? আমাৰ যোন সভাপতি হ'লে হ'ল, হৰি হ'লেও হ'ল, যদু হ'লেও হ'ল, মধু হ'লেও হ'ল। আৰু এনেও ভোট দিয়াকেইটা এনেকুৱা ধৰণৰ মানুহে যিবিলাক আছে, জানেই আপোনালোকে। এতিয়া 80% কোন মানুহে তেওঁ শুভেচ্ছা দিছে, তথ্যই আপোনালোকে দেখুৱাই আছে, আপোনালোকেতো দেখুৱাইছে যে 80% ক'ত উৎসাহ হৈছে। আমাৰ জেগাবিলাকতো উৎসাহ হোৱা নাই। উৎসাহ ক'ত হৈছে? উৎসাহ য'ত হৈছে সেইবিলাক জেগাৰ মানুহে এনেও আমাক ভোট নিদিয়ে, তেওঁলোকে য'ত দিয়ে দিব, আৰু যোন সভাপতি হ'লেও দিব, আমাৰনো কি আহে? আপোনালোকে সেই গৌৰৱ গগৈক ইমান ডাঙৰ মানুহ বুলি ভাবে, আমিতো তেওঁ কাগজৰ বাঘ বুলি ভাবোঁ। আপোনালোকে ভাবে, আমিতো ভাবোঁ যে পাকিস্তানৰ এজেণ্ট এটা। আমাৰ কাৰণে তাতকৈ ডাঙৰ ভাল কথা আছে যে পাকিস্তানৰ এজেণ্ট এটা আমাৰ বিৰোধী দলটোৰ সেনাপতি, তাতকৈ আৰু ভাল কথা কি আছে? আমাৰ আনন্দই যে এনেকুৱা পাকিস্তানৰ এজেণ্ট এটাক বনাই দিলে। গতিকে অন্ততঃ কোনো ভাৰতক ভাল পোৱা মানুহেতো সেই দলটোত যাবই নোৱাৰে। এতিয়া সেই দলটোত যোৱা মানে পাকিস্তানক সমৰ্থন কৰা। এতিয়া পাকিস্তানৰ এজেণ্ট বুলিতো আপোনালোকে প্ৰমাণ কৰি দিলে, আপোনালোকে কৈয়ে দিলে, কাৰণ তেওঁ নিজে স্বীকাৰ কৰিলে যে তেওঁ 15 দিন পাকিস্তানত গৈছিলে। পাকিস্তানত কিয় গৈছিলে এতিয়া সেই তথ্যবিলাকো দিব লাগিব। তেওঁৰ ল'ৰা ছোৱালীকেইটা বিদেশী হয় বুলি তেওঁৱে কৈ দিলে। ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT ৰিপৰ্টটো দিব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে SIT ৰিপৰ্টৰ পিছত বহু তথ্য ৰাজহুৱা হ'ব, যিবিলাক কথা অসমৰ মানুহে হয়তো ভবাই নাই। তেওঁলোকে সেই দিনটোলৈ ৰখক। আমি ৰখি আছোঁ যে পাকিস্তানৰ এজেণ্ট এজনগৰাকীক কেনেকৈ এটা দলে সভাপতি বনালে, সকলো কথা জনাৰ পিছত, আমি আগতীয়াকৈ কৈ দিয়াৰ পিছতো। তাৰপিছত তেনেকুৱা সভাপতি হ'লেতো আমাৰ কাৰণে ভালেই, কাৰণ ভাৰতীয় মানুহেতো ভোট দিব নোৱাৰে, ভোট নিদিয়েও, কোনো ভাৰতীয় মানুহে ভোট দিব নেকি? কংগ্ৰেছ দলে মইতো ভাবোঁ যে কংগ্ৰেছ দলে এনেকুৱা এজন পাকিস্তানৰ এজেণ্টক সভাপতি বনাই প্ৰস্তাব লাগিব, আৰু সেই জবাবো তেওঁলোকে দিব লাগিব। অসমৰ ৰাইজৰ আগত ইতিমধ্যে তেওঁ স্বীকাৰ কৰি ল'লে যে তেওঁ পাকিস্তানলৈকে গৈছিলে। তেওঁৰ ল'ৰা ছোৱালীকেইটা ঘৈণীয়েক বিদেশী পাছপৰ্টত আছে, বিদেশী হয়, আৰু তেওঁ পৰিবাৰেও পাকিস্তানৰ পৰা দৰমহা লয়। গতিকে এই তিনিটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, তেওঁ তিনিওটা কথাই স্বীকাৰ কৰি ল'লে। এতিয়া আপোনালোকে চিন্তা কৰক, এগৰাকী মানুহৰ পৰিয়ালৰ যদি তিনিগৰাকী মানুহে বিদেশী হয়, চাৰিগৰাকী মানুহৰ পৰিয়াল এটাৰ যদি তিনিগৰাকী বিদেশী হয়, আৰু এগৰাকী ভাৰতীয় থাকে, আৰু সেইগৰাকীক যদি অসমৰ কংগ্ৰেছৰ দায়িত্ব দিয়ে, সি ভাৰতীয় মানুহৰ কাৰণে কেনেকৈ কাম কৰিব পাৰিব জানো? এইটো এটা আদৰ্শগত কথা। মোৰ পৰিয়ালৰ যদি চব বিদেশী হয়, চব ব্ৰিটিছ নাগৰিক হয়, তেতিয়াহ'লে মোৰ ব্ৰিটিছৰ ফালে টানটো থাকিব, অসমৰ ফালে টান থাকিব নেকি? তাতে আকৌ ঘৈণীয়েকজনী পাকিস্তানত কাম কৰা, গতিকে পাকিস্তান, ইংলেণ্ড এইবিলাকৰ প্ৰতি তেওঁৰ টান থাকিব। তেনেকুৱা এজন মানুহক ইমান ৰাষ্ট্ৰীয় দল এটাৰ অসমৰ সভাপতি দিয়াটো, মই ভাবোঁ যে কংগ্ৰেছ দলে বহুত ডাঙৰ প্ৰস্তাব লাগিব ইয়াৰ কাৰণে, আৰু উত্তৰো কংগ্ৰেছ দলে দিব লাগিব। তেওঁ অহাৰ পিছতো এনেকুৱা ধৰণৰ মানুহক কিয় দিলে? আৰু আমাৰ কাৰণে কোন সভাপতি হয় কি ফৰক পৰে? আমাৰ যোন সভাপতি হ'লে হ'ল, হৰি হ'লেও হ'ল, যদু হ'লেও হ'ল, মধু হ'লেও হ'ল। আৰু এনেও ভোট দিয়াকেইটা এনেকুৱা ধৰণৰ মানুহে যিবিলাক আছে, জানেই আপোনালোকে। এতিয়া 80% কোন মানুহে তেওঁ শুভেচ্ছা দিছে, তথ্যই আপোনালোকে দেখুৱাই আছে, আপোনালোকেতো দেখুৱাইছে যে 80% ক'ত উৎসাহ হৈছে। আমাৰ জেগাবিলাকতো উৎসাহ হোৱা নাই। উৎসাহ ক'ত হৈছে? উৎসাহ য'ত হৈছে সেইবিলাক জেগাৰ মানুহে এনেও আমাক ভোট নিদিয়ে, তেওঁলোকে য'ত দিয়ে দিব, আৰু যোন সভাপতি হ'লেও দিব, আমাৰনো কি আহে? আপোনালোকে সেই গৌৰৱ গগৈক ইমান ডাঙৰ মানুহ বুলি ভাবে, আমিতো তেওঁ কাগজৰ বাঘ বুলি ভাবোঁ। আপোনালোকে ভাবে, আমিতো ভাবোঁ যে পাকিস্তানৰ এজেণ্ট এটা। আমাৰ কাৰণে তাতকৈ ডাঙৰ ভাল কথা আছে যে পাকিস্তানৰ এজেণ্ট এটা আমাৰ বিৰোধী দলটোৰ
সেনাপতি, তাতকৈ আৰু ভাল কথা কি আছে? আমাৰ আনন্দই যে এনেকুৱা পাকিস্তানৰ এজেণ্ট এটাক বনাই দিলে। গতিকে অন্ততঃ কোনো ভাৰতক ভাল পোৱা মানুহেতো সেই দলটোত যাবই নোৱাৰে। এতিয়া সেই দলটোত যোৱা মানে পাকিস্তানক সমৰ্থন কৰা। এতিয়া পাকিস্তানৰ এজেণ্ট বুলিতো আপোনালোকে প্ৰমাণ কৰি দিলে, আপোনালোকে কৈয়ে দিলে, কাৰণ তেওঁ নিজে স্বীকাৰ কৰিলে যে তেওঁ 15 দিন পাকিস্তানত গৈছিলে। পাকিস্তানত কিয় গৈছিলে এতিয়া সেই তথ্যবিলাকো দিব লাগিব। তেওঁৰ ল'ৰা ছোৱালীকেইটা বিদেশী হয় বুলি তেওঁৱে কৈ দিলে। ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT ৰিপৰ্টটো দিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে SIT ৰিপৰ্টৰ পিছত বহু তথ্য ৰাজহুৱা হ'ব, যিবিলাক কথা অসমৰ মানুহে হয়তো ভবাই নাই। তেওঁলোকে সেই দিনটোলৈ ৰখক। আমি ৰখি আছোঁ যে পাকিস্তানৰ এজেণ্ট এজনগৰাকীক কেনেকৈ এটা দলে সভাপতি বনালে, সকলো কথা জনাৰ পিছত, আমি আগতীয়াকৈ কৈ দিয়াৰ পিছতো। তাৰপিছত তেনেকুৱা সভাপতি হ'লেতো আমাৰ কাৰণে ভালেই, কাৰণ ভাৰতীয় মানুহেতো ভোট দিব নোৱাৰে। ভোট নিদিয়ক, কোনো ভাৰতীয় মানুহে ভোট দিব নেকি? NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।